আজি এটা গুৰুত্বপূৰ্ণ আলোচনা লৈ আহিছোঁ, যিটো নেকি আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক কৰা আছিলে NRC টাইমত। কিছুমান বায়োমেট্ৰিক অলৰেডি আধাৰ কাৰ্ডলৈ জেনেৰেট হৈছে আৰু কিছুমান আধাৰ কাৰ্ডলৈ জেনেৰেট হোৱা নাই। যিখিনি বায়োমেট্ৰিক আধাৰ কাৰ্ডত জেনেৰেট হৈছে সেইখিনি আধাৰ কাৰ্ড হৈয়ে গ'ল, আপোনাৰ আপডেটহে মাত্ৰ কৰিব লাগিব। আৰু যিখিনি বায়োমেট্ৰিকলৈ এতিয়াও আছে, প্ৰচেছ দেখুৱাই আছে, তো গতিকে এইখিনি প্ৰচেছ আপুনি কেনেকৈ কাটিব বা কি কৰিব লাগিব, বিশেষকৈ এটা প্ৰচেছ আছে, আপুনি নিজে অনলাইনত আধাৰ ৱেবছাইটত পৰ্টেলত গৈ আপুনি এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি যেতিয়া কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনাৰ 90 days यानी 90 দিনৰ ভিতৰত সেই কমপ্লেইনটো ৰিচ কৰিব। সিহঁতে পৰ্যবেক্ষণ কৰিব, কৰাৰ পিছত সিহঁতে যদি আপোনাৰ বায়োমেট্ৰিকটো আধাৰ কাৰ্ডলৈ জেনেৰেট কৰে তেনেহ'লে হৈ গ'ল, আৰু যদি জেনেৰেট নকৰে তেনেহ'লে সিহঁতে তাৰ পৰা ডিএক্টিভেট অথবা আপোনাৰ ডিলিট কৰি দিব, তেতিয়া আপুনি আধাৰ কাৰ্ডটো বনাব পাৰিব। গতিকে এইখিনি আপুনি চাবলৈ স্কিপ নকৰিব, আপুনি ভিডিঅ'টো ফুল চাই থাকক আৰু আপুনি নিজেই কমপ্লেইনটো ৰেজিষ্টাৰ কৰক। প্ৰথমে আপুনি google.co.in টাইপ কৰিলে, ইয়াত গুগল লগইন হ'ল। তাৰপিছত ইয়াত টাইপ কৰক আধাৰ কাৰ্ড, এণ্টাৰ কৰক। UIDI ইয়াত ক্লিক কৰক, ইংলিছত ক্লিক কৰক। তাৰপিছত ইয়াতে যিকোনো এটা চাইডত ক্লিক কৰক, মাই আধাৰত ক্লিক কৰক। এতিয়া শেষৰ ফালে আহিব লাগিব, ইয়াত লাষ্ট অপশ্যন এটা আছে গিভেছ এণ্ড ফিডবেক, ইয়াত ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে আপোনাৰ বায়োমেট্ৰিকৰ কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব লাগিব। গিভেছ এণ্ড ফিডবেক ক্লিক কৰক। ইয়াত আপোনাৰ ডিটেইলছ আছে, কিছুমান ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব, যেনেকুৱা ইণ্টাৰ নেম এজ পাৰ আধাৰ, আপোনাৰ বায়োমেট্ৰিকৰ যিটো নাম দিয়া আছে তাত নাম দিব লাগিব, মোবাইল নাম্বাৰটো, আপোনাৰ মেইল এড্ৰেছ, আপুনি কোনখন ষ্টেটৰ পৰা ষ্টেট দিব লাগে, আৰু আপোনাৰ বায়োমেট্ৰিক ইছ্যুটো আপোনাৰ ইয়াত এথেণ্টিক ইছ্যুটো চিলেক্ট কৰিব লাগিব। এথেণ্টিক ইছ্যুটো চিলেক্ট কৰি কেনে আপোনাৰ তাৰপিছত আপোনাৰ বায়োমেট্ৰিক যিটো কাগজ আছে এই বায়োমেট্ৰিক কাগজটো আপোনাৰ আপলোড কৰিব লাগিব। ইয়াত বহুকেইটা আপোনাৰ অপশ্যন দিয়া আছে, বহুকেইটা নালাগে, আপোনাৰ জাষ্ট এথেণ্টিকেশ্যন ইছ্যুজটো আপুনি চিলেক্ট কৰিব লাগিব। গতিকে আমি এতিয়া ফিল আপ কৰি দেখুৱাম। আধাৰ নম্বৰ টাইপ কৰিব লাগিব, চৰি ইয়াত আধাৰ কাৰ্ডটো দিলে নহ'ব, আপোনাৰ ইয়াত ঠিক আছে ইণ্টাৰভিউ এজ পাৰ আধাৰ নম্বৰ, আপোনাৰ যিটো আধাৰ কাৰ্ডত যিটো আপোনাৰ নাম্বাৰ আছে, আপোনাৰ এই আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহুৱাব নালাগে, জাষ্ট আপোনাৰ বায়োমেট্ৰিকৰ যিটো নাম আছে, আপোনাৰ বায়োমেট্ৰিকৰ যিটো নাম আছে সেইটো টাইপ কৰিব লাগিব। যেনিবা মোৰ বায়োমেট্ৰিকৰ নাম আছে, মই এইটো টাইপ কৰিলোঁ। তাৰপিছত বায়োমেট্ৰিক যেতিয়া কৰিছিলে তেতিয়া আপুনি মোবাইল নম্বৰ কোনটো ইউজ কৰিছিলে সেই মোবাইল নম্বৰটো দিয়ক। আৰু বায়োমেট্ৰিকৰ টাইমতো আপুনি যিহেতু মেইল এড্ৰেছটো দিয়াও নাই, সিহঁতে দিয়া নাই, গতিকে আপুনি মেইল এড্ৰেছটো আপোনাৰ বৰ্তমান যিটো মেইল এড্ৰেছ আছে আপুনি সেইটো টাইপ কৰক। বৰ্তমান যিটো আপোনাৰ মেইল এড্ৰেছ, ৰানিং মেইল এড্ৰেছ আছে, আপুনি সেইটো ইয়াত মেইল এড্ৰেছটো টাইপ কৰি দিয়ক। মই মেইল এড্ৰেছটো টাইপ কৰিলোঁ। তাৰপিছত আপোনাৰ ষ্টেট, আপুনি কোনখন ষ্টেটৰ পৰা বায়োমেট্ৰিক আছিলে, এতিয়া চেল্ফ আপুনি নিজে, মই চেল্ফ দিছোঁ। ইয়াতে এথেণ্টিকেশ্যন ইছ্যুজ এইটো চিলেক্ট কৰিম আমি, আৰু ইয়াত কেটাগৰীটো দিম। কেটাগৰী কোনটো দিম, যিটো নেকি আই এম এ ফিচিং টু ইছ্যুজ এম আধাৰ। মোৰ বায়োমেট্ৰিকৰ যিহেতু প্ৰচেছ হৈ আছে, এতিয়ালৈকে আধাৰ কাৰ্ড লৈ জেনেৰেট হোৱা নাই, গতিকে আমি 3 নম্বৰ অপশ্যনটো ইয়াত চিলেক্ট কৰি দিম। আৰু আপোনাৰ যিটো বায়োমেট্ৰিক কাগজ আছে ইয়াত আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আপোনাৰ ডিছক্ৰিপশ্যন বক্সত আপুনি কিছু এটা লিখিলেই হ'ল, যে যিকোনো আপুনি যি ইচ্ছা তাকে লিখিব পাৰে, যে মোৰ আধাৰ কাৰ্ডটো এতিয়াও বায়োমেট্ৰিকটো প্ৰচেছ হোৱা নাই, গতিকে এইটো প্ৰচেছ হৈ কৰিব লাগে, নহ'লে ৰিজেক্ট কৰিব লাগে। ইয়াত কেপচাৰ কোড ঢালক, ইয়াত যিকোনো এটা কেপচাৰ দি দিয়ক।
মই অনলি খালি মাইটো লিখিলোঁ আপোনাৰ দেখুৱাবৰ কাৰণে। নেক্সট ক্লিক কৰক। বাছ আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ হৈ গ'ল। ইয়াত আছে ইউৰ গ্ৰিভেন্স ফিডবেক হেজ বিন ৰেজিষ্টাৰ ছাকচেছফুলি, প্লিজ নোট ইউৰ ছাৰ্ভিচ ৰিকুৱেষ্ট নাম্বাৰ S20 ইমান ফিউচাৰ কমিউনিকেশ্যন। আপোনাৰ এইটো ৰিফাৰেঞ্চ নম্বৰটো 19 ডেজৰ ভিতৰত আপোনাৰ সেইটো কমপ্লেইনটো ৰেজ কৰিব আৰু এতিয়া আপুনি পৰ্যবেক্ষণ কৰিব আপোনাৰ